হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ এনেকৈ সদায় দিন দি আছে। তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিম। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ জোখনি লিখা শুভবাৰ্তা 16 অধ্যায়ৰ 15 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, পিতৃৰ যি আছে সেই সকলো মোৰ। এই হেতুকে মই ক'লো, মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ আমি যীশুখ্ৰীষ্টত হোৱা হেতুকে যীশুৱে আমাক সকলোৱে দিব। আমাক আমাৰ যি প্ৰয়োজন যীশুৱে আমাক দিব। হালেলুয়া। আৰু যীশুৰ নামত যদি আমি খোজো, পিতৃ ঈশ্বৰে আমাক নিদিয়াকৈ নাথাকিব। আমেন। সেইকাৰণে যীশুৱে নিজে নিজৰ শিষ্যবিলাকক কৈ আছিলে যে পিতৃৰ যি আছে সেই সকলো মোৰ বুলি কৈছে। যীশুখ্ৰীষ্টৰ হয়। পিতৃ ঈশ্বৰৰ যি আছে সকলোবোৰ পুত্ৰৰ হয়, পুত্ৰ প্ৰভু যীশুৰ হয়। সেইকাৰণে আমি যদি প্ৰভু যীশুৰ নামত যদি খোজো, তেনেহ'লে পিতৃয়ে নিদিয়াকৈ নাথাকিব, তেওঁ অৱশ্যেই দিব। সেইকাৰণে আমি খুজিব লাগে যে যীশুখ্ৰীষ্টৰ নামত। কিয়নো বাইবেলে কৈছে, খোজাতেহে পাবা, টুকুৰাতেহে তোমালৈ দুৱাৰ মুকলি কৰা হ'ব বুলি কৈছে। কিন্তু আমি জানিব লাগিব আমি কি খুজিলে ভাল হ'ব, বা আমাক কি খুজিলে পিতৃ ঈশ্বৰে দিব। আমাৰ নিজৰ ইচ্ছা মতে যদি আমি খোজো, তেনেহ'লে আমাৰ একো নহ'ব। কিন্তু আমি পিতৃৰ ইচ্ছা নিচিনাকৈ আমি খুজিব লাগিব। আমাৰ জীৱনৰ কাৰণে কি ভাল হয়, কি বেয়া হয়, পিতৃয়ে জানে। কাৰণ তেওঁ আমাৰ গঠন জানে, তেওঁ আমাক গৰ্ভতে মনোনীত কৰিছে। সেইকাৰণে পিতৃৰ ইচ্ছাটো আমি খুজিব লাগিব যীশুৰ নামত। কিন্তু যীশুৰ নামত আমি খুজিব লাগিব। সেইকাৰণে আমি প্ৰত্যেকটো সময়ত আমাৰ চিন্তা ভাৱনাৰ যোগেদি আমি জানিব লাগিব যে আমি পিতৃৰ ইচ্ছা নিচিনা চলিছোঁ নে নাই, বা পিতৃৰ ইচ্ছাৰ নিচিনাকৈ খুজিছোঁ নে নাই। তেতিয়া পবিত্ৰ আত্মাই আমাক জনাব যে পিতৃৰ কি ইচ্ছা। যীশুখ্ৰীষ্টই যেতিয়া ওচৰত বলি হোৱাৰ আগে তেওঁ যেতিয়া গেথছেমানি বাগানত তেওঁ প্ৰাৰ্থনা কৰিছিলে, যে প্ৰভু তোমাৰ ইচ্ছাটোৱে হওক। আমেন। তেওঁ পিতৃৰ পুত্ৰ হয়। পিতৃয়ে ইচ্ছা কৰিলে তেওঁক ওচৰত দিব মানা কৰিলে হয়, আৰু পুত্ৰও ইচ্ছা কৰিলে ওচৰত মৰিব ইচ্ছা নকৰিলে হয়। কিন্তু পিতৃৰ ইচ্ছা আছিলে গোটেই মানৱ জাতিয়ে যাতে উদ্ধাৰ পায়, প্ৰভু যীশুৰ বলি হোৱাৰ যোগেৰে, ক্ৰুচত মৃত্যু হোৱাৰ যোগেৰে। আৰু পুত্ৰও পিতৃৰ ইচ্ছাটোহে চালে, পিতৃৰ ইচ্ছাটোহে পালন কৰিলে। কিয়নো পিতৃৰ ইচ্ছাটোৰ বাদে আমাৰ আৰু বেলেগ একো ইচ্ছাৰে আমি চলিব নোৱাৰোঁ। আৰু পিতৃক মৰম কৰিছিলে, আজ্ঞাধাৰী আছিলে আমাৰ প্ৰভু যীশুৱে। তেওঁ আজ্ঞা পালন কৰিছিলে। সেইকাৰণে আমি যদি যীশুখ্ৰীষ্টৰ হয়, আমি যদি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছোঁ, তেনেহ'লে আমাৰ ভিতৰতো আজ্ঞাকাৰীৰ আত্মা থাকিব লাগিব, যিটো আজ্ঞা মানা আমি হ'ব লাগিব, যদি যীশুখ্ৰীষ্টৰ প্ৰেম আমাৰ অন্তৰত আছে। হালেলুয়া। আমাৰ এইটোৱে চিন, যদি আমি আজ্ঞাকাৰী হয় তেনেহ'লে আমি যীশুখ্ৰীষ্টৰ হয়। আৰু আজ্ঞাকাৰী হৈ যদি পবিত্ৰ আত্মাও আছে, কিয়নো পবিত্ৰ আত্মাই আমাক চলাই নিয়ে বাক্যৰ অনুযায়ী চলিবৰ কাৰণে। আৰু যদি আমি আজ্ঞা পালন কৰি যীশুখ্ৰীষ্টৰ নামত যিকোনো খোজো, যিকোনো মানে ঈশ্বৰৰ ৰাজ্যৰ কাৰণে সুবিধাজনক আমি খুজিব লাগিব। ঈশ্বৰৰ ৰাজ্যৰ কাৰণে পবিত্ৰ আত্মাৰ আগুৱাই খুজিব লাগিব, পবিত্ৰ আত্মাৰ পৰিচালনা খুজিব লাগিব। পিতৃ ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে, প্ৰভু যীশুৰ পৰিচৰ্যাৰ কাৰণে আমি খুজিব লাগিব। বল, জ্ঞান, শক্তি আমি খুজিব লাগিব। কিন্তু আমি জাগতিক হিচাপে যদি খোজো, তেনেহ'লে এইটো পিতৃৰ ইচ্ছা নহ'ব আৰু আমি নাপাম। কিন্তু পুত্ৰই কি কৈ আছে, পিতৃৰ যি আছে সেই সকলোবোৰ মোৰ হয়। মানে কোনবিলাক? মৰম, মংগল ভাৱ, মৃদু ভাৱ, প্ৰেম, এইবিলাক পিতৃৰ হয় আৰু এইবিলাক পুত্ৰৰো হয়। আমাক স্বৰ্গীয় ঠাইবিলাকত আশীৰ্বাদ কৰিছে, যেনেকুৱা যীশুখ্ৰীষ্টৰ আছে। সেইকাৰণে আমি যীশুখ্ৰীষ্টৰ নামত যদি আমি যি খোজো,
আমি সকলোবোৰ পাম, কিন্তু পিতৃৰ ইচ্ছা হ'ব লাগিব আৰু সেইটো ধাৰ্মিকতাৰ কাৰণে হ'ব লাগিব, তেতিয়াহে আমি পাম। যেনেবাকে কৈছে আমি কি প্ৰাৰ্থনা কৰিব লাগে আমি নাজানো কেতিয়াবা, আত্মাই সহায় কৰে। হালেলুয়া। সেইকাৰণে আমি আত্মাৰ সহায় লৈ আমি কি খুজিব লাগে, আমি খুজিব লাগে আত্মাক সহায় লৈ পেলাই। আমেন। মই বিশ্বাস কৰোঁ এই বেকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আৰু গোটেই দিনটোত আমি কি খুজিব লাগে আমি পবিত্ৰ আত্মাৰ হাতত সুধাম আৰু পিতৃৰ ইচ্ছাৰ অনুযায়ী আমি খুজিম। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি মংগলময় হয় আৰু কিজনে তোমাক আশ্ৰয় লয় এই ব্যক্তিৰ মংগলৰ কোনো অভাৱ নাই। প্ৰভু তুমি দয়ালু ঈশ্বৰ, তুমি আমি খোজাৰ আগতে সকলোবোৰ জানা, যাতে আমি তোমাৰ ইচ্ছাটোক খুজিব পাৰোঁ, তোমাৰ ৰাইজৰ কাৰণে যাতে কামবিলাক চলে, এনেকা আহে আমাক দিয়া প্ৰভু। প্ৰভু দিনটো তোমাৰ সমৰ্পণ কৰি নাচাৰতী প্ৰভু যিজন আমাক অৰ্পণ কৰিছে। আমেন।